ৱাকফ এমেণ্ডমেণ্ট বিল 2025 এই সন্দৰ্ভত আজি মই কথা পাতিব ওলাইছোঁ প্ৰথমতে জানি লওঁ ৱাকফ মানে কি হয় ৱাকফ মানে হৈছে কি কোনোবা মুছলিম সম্প্ৰদায়ৰ ব্যক্তিয়ে ধৰ্মীয় উদ্দেশ্যে সম্পত্তি দান কৰিলে তাক কোৱা হয় ৱাকফ প্ৰপাৰ্টি বা ৱাকফ সম্পত্তি বুলি কোৱা হয় গতিকে তেনেকুৱা উদাহৰণ আমি প্ৰাচীন কালৰ পৰা দেখা পাওঁ বিশেষকৈ মহম্মদ গৰীয়ে তেনেকুৱাকৈ সম্পত্তি দান কৰিছিল আৰু লাহে লাহে এইটো ভাৰতবৰ্ষৰ লগতে অন্যান্য চুবুৰীয়া ৰাষ্ট্ৰসমূহত এটা অনুষ্ঠানলৈ এইটো পৰিৱৰ্তন হ'ল আৰু ভাৰতবৰ্ষত আপোনাৰ 1995 চনত এটা আইন আনিছিলে বিশেষকৈ ৱাকফ প্ৰপাৰ্টি বা ৱাকফৰ নামত আপোনাৰ যিবিলাক সম্পত্তি দান কৰিছিলে এইটো নিয়ন্ত্ৰণ কৰিবলৈ এটা আইন আনিছিলে গতিকে এই আইনখনৰ নামটো হৈছে ৱাকফ আইন 1995 গতিকে এই আইনখনৰ বহুতো প্ৰভিজনছ আছে তাৰে কিছুমান কথা আপোনালোকক মই ক'বলৈ ওলাইছোঁ প্ৰথমটো হৈছে ৱাকফ বোৰ্ডে কি কৰে আপোনাৰ ৱাকফৰ নামত যিবিলাক সম্পত্তি আছে এই সম্পত্তিৰ গোটেই নিয়ন্ত্ৰণ বা কন্ট্ৰোল কোনে কৰে বা মেনেজ কোনে কৰে এইটো হৈছে ৱাকফ বোৰ্ডে কাম কৰে ঠিক আছে দ্বিতীয়টো হৈছে আপোনাৰ ৱাকফ ট্ৰিবিউনেলছে আপোনাৰ এইটো কোৰ্টৰ নিচিনা কাম কৰে যেনে আপোনাৰ ৱাকফ প্ৰপাৰ্টিৰ নামত যদি কিবা বিবাদৰ সৃষ্টি হয় গতিকে ইয়াৰ নিষ্পত্তি কোনে কাম কৰে ইয়াৰ নিষ্পত্তিৰ কাম কৰে আপোনাৰ ৱাকফ ট্ৰিবিউনেলছে এতিয়া আহোঁ শেহতীয়াকৈ যিটো বিল ৱাকফ সংশোধনী বিধেয়ক 2025 অৰ্থাৎ ৱাকফ এমেণ্ডমেণ্ট বিল 2025 গতিকে এই বিলখনত আপোনাৰ কি কৰিবলৈ গৈ আছে অৰ্থাৎ এই বিলখনত আপোনাৰ ইনক্লুচিভিটিৰ কথা ইয়াতে কোৱা হৈছে অৰ্থাৎ ইয়াতে অন্যান্য যিবিলাক সম্প্ৰদায়ৰ মানুহক কি কৰা আছে ইয়াতে অন্তৰ্ভুক্ত কৰাৰ কথা কোৱা আছিলে আগৰ যিটো আইন অৰ্থাৎ 1995 চনৰ যিটো আইন আছিলে এই আইনখনত কি আছিলে কেৱল মুছলিম সম্প্ৰদায়ৰ লোকসকলে কি আছিলে আপোনাৰ এই ৱাকফ প্ৰপাৰ্টি বা আপোনাৰ ৱাকফ বৰ্ডৰ কি আছিলে আপোনাৰ সদস্য হিচাপে অন্তৰ্ভুক্ত আছিলে কিন্তু এই আইনখনৰ জৰিয়তে নতুন যিটো বিধেয়ক এই বিধেয়কখনৰ জৰিয়তে কি কৰা হৈছে অন্যান্য যিবিলাক আপোনাৰ অনা মুছলিম বা যিবিলাক মুছলিম নহয় সেইসকল ব্যক্তিক কি কৰা হ'ব ইয়াতে সদস্যৰূপে ইয়াতে অন্তৰ্ভুক্ত কৰা হ'ব আৰু লগতে ইয়াতে কি কৰা হৈছে আপোনাৰ মহিলাক ইয়াতে অগ্ৰাধিকাৰ দিয়া হৈছে আইনখনত অৰ্থাৎ আগতে যিটো আইন 1995 চনৰ যিখন আইন এই আইনখনত ইয়াতে কি কৰা হৈছে মহিলাক স্থান দিয়া নাছিলে গতিকে আমি কি গম পালোঁ এতিয়া ইয়াতে মহিলাৰ লগতে অনা মুছলিমক কি ইয়াতে অন্তৰ্ভুক্ত কৰা আইনখনৰ আৰু এটা প্ৰভিজন হৈছে কি আপোনাৰ ছেকশ্যন 40 গতিকে ছেকশ্যন 40ত কি কৰা হৈছিলে আগতে ৱাকফ বৰ্ডত এটা পাৱাৰ দিয়া হৈছিলে গতিকে ৱাকফ বৰ্ডে কি কৰিছিলে আপোনাৰ যিকোনো প্ৰপাৰ্টিক আপোনাৰ কি বা যিকোনো মাটিক কি কৰিব পাৰে আপোনাৰ ৱাকফ প্ৰপাৰ্টি বা ৱাকফ সম্পত্তি বুলি কি কৰা হৈছিলে মানে ঘোষণা কৰিব পাৰে বা আপোনাৰ পাৱাৰ আছিলে এইটো ক'বলৈ কিন্তু এই আইনখনৰ জৰিয়তে আপোনাৰ এই অধিকাৰ আপোনাৰ খৰ্ব কৰা হৈছে এটা প্ৰভিজন হৈছে কি ৱাকফ বাই ইউজাৰ প্ৰভিজন গতিকে এই প্ৰভিজন মতে হৈছে কি কিছুমান এনেকুৱা মাটি আছে যি মাটিবিলাক কি কৰা নাই আপোনাৰ ৱাকফৰ নামত ৰেজিষ্টাৰ কৰা নাই কিন্তু হ'লে তেওঁলোকে কি বহু বছৰ আগৰ পৰা কি কৰা হৈছে এইটো ব্যৱহাৰ কৰি আছে গতিকে তেনেকুৱা সম্পত্তিবিলাক আপোনাৰ মাটি কি কৰা হ'ব এতিয়াৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে কি কৰিব লাগিব আপোনাৰ ৱাকফৰ নামত কি কৰিব এইটো ৰেজিষ্টাৰ কৰিব লাগিব এখনৰ আৰু এটা প্ৰভিজন হৈছে কি আপোনাৰ ট্ৰাষ্ট যিটো ট্ৰাষ্ট আপোনাৰ মুছলিম সম্প্ৰদায়ৰ লোকসকলে ক্ৰিয়েট কৰিছে বা সৃষ্টি কৰিছে আৰু গতিকে সেই ট্ৰাষ্টসকলে যদি আপোনাৰ ৱাকফৰ নামত যদি সম্পত্তি দান কৰিব বিচাৰে তেতিয়াহ'লে কি এইটো সঁচাকৈ এইটো ৱাকফ প্ৰপাৰ্টি বুলি গণ্য কৰা নহ'ব গতিকে ধন্যবাদ ভাল লাগিলে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ